গুৱাহাটী বিশ্ববিদ্যালয়ৰ 5 বছৰীয়া স্নাতক সংহত কাৰ্যসূচীৰ চতুৰ্থ বৰ্ষৰ পাঠ্যক্ৰম উদ্বোধন শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ লগতে NEP ৰেডি ৰেকনাৰ 2026 আৰু FYUGB চতুৰ্থ বৰ্ষৰ পত্ৰিকা উন্মোচন ডক্টৰ ৰণোজ পেগুৰ অনুষ্ঠানত উপস্থিত থাকে উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্ত আৰু পঞ্জীয়ক উৎপল শৰ্মা অনুষ্ঠানত উপস্থিত থাকে ৰণোজ পেগুৱে কয় অপ্ৰাসংগিক পাঠ্যক্ৰম বন্ধ কৰি নতুন সময়োপযোগী পাঠ্যক্ৰম আৰম্ভ কৰাৰ সময় আহি পৰিছে এই সন্দৰ্ভত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব আৰু লগতে কয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ মেধাৱী ছাত্ৰীসকলে এইবাৰো লাভ কৰিব স্কুটি শিক্ষানীতি 2020 ইয়াক ৰূপায়ণ কৰাৰ উচ্চ শিক্ষাত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে এখন অগ্ৰণী ৰাজ্য আৰু আমি যি 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম এই পাঠ্যক্ৰম আমি আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত আৰম্ভ কৰিছিলোঁ এইবাৰ ছাত্ৰ-ছাত্ৰীসকলে চতুৰ্থটো বৰ্ষত তেওঁলোকে ভৰি দিছে এতিয়া চতুৰ্থ বৰ্ষৰ যিটো মানে পাঠ্যক্ৰম বা ইয়াৰ শিক্ষাদানৰ যিখিনি ব্যৱস্থা এটো নতুন এটো প্ৰথমবাৰৰ কাৰণে য'ত কোৱা হৈছে গ্ৰেজুৱেচনটো 3 বছৰত সকলোৰে হৈ গ'ল 6টা সেমিষ্টাৰ সামৰি কিন্তু চতুৰ্থ বছৰটো হ'ল গ্ৰেজুৱেচন উইথ অনাৰ্স বা গ্ৰেজুৱেচন উইথ অনাৰ্স এণ্ড ৰিচাৰ্চ কিন্তু অনাৰ্স উইথ ৰিচাৰ্চৰ কাৰণে তেওঁলোকে 7.5 CGPA তেওঁলোকে পাব লাগিব কাৰণ ইয়াত যেহেতু ৰিচাৰ্চ জড়িত হৈ আছে অনাৰ্স এণ্ড ৰিচাৰ্চ যিসকল ছাত্ৰ-ছাত্ৰী সম্পূৰ্ণ কৰে তেওঁলোকে পোনপটীয়াকৈ তেওঁলোকে PhD প্ৰগ্ৰামতে তেওঁলোকে যাব পাৰে গতিকে ইয়াত এটা কোৱালিটি মেইনটেইন নিশ্চিতভাৱে কৰিব লাগিব এতিয়া কোনো মহাবিদ্যালয়ে কৈছে যে ৰিচাৰ্চ গাইডশ্বিপ ইয়াতো বিশ্ববিদ্যালয় যথেষ্ট শিথিল ৰাখিছে আৰু কাৰোবাৰ যদি একেবাৰে গোটেইখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰা এজনো ফেকাল্টি নাই সেই মহাবিদ্যালয়ে আবেদন কৰিব যে আমাৰ তেওঁলোকে চিনাক্ত কৰিব কোনজনৰ গাইড হ'ব পৰা কোৱালিফিকেশ্যন আছে আৰু ইউনিভাৰ্চিটিয়ে হেতু ফাৰ্ষ্ট টেকত তেওঁলোকৰ হেখিনি ইভালুৱেচন কৰি গাইডশ্বিপৰ কাৰণে যি উপযুক্ত তেওঁলোকক নটিফাই কৰিব আৰু মই অভিনন্দন জনাইছো ধন্যবাদ জনাইছো গুৱাহাটী বিশ্ববিদ্যালয়ক যে ছাত্ৰ-ছাত্ৰীৰ মাজত থকা দুৰ্দুল্য মান্যতাক নাইকিয়া কৰি এটা ফ্লেক্সিবল 4th ইয়াৰ ডিগ্ৰী প্ৰগ্ৰামৰ এটা ফ্লেক্সিবল গাইডলাইন তেওঁলোকে আজি প্ৰকাশ কৰি দিছে শিক্ষানীতি 2000